নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আহি আছোঁ যোৰহাটত অৱস্থিত ঢেকীয়াখোৱা বৰনামঘৰলৈ। ঢেকীয়াখোৱা বৰনামঘৰত আমি খন্তেক সময় পিছতে গৈ পাম। আপোনালোকক দেখুৱাই যাম ঢেকীয়াখোৱা বৰনামঘৰৰ পৰিৱেশটো। চ' আপোনালোকে প্ৰথম পৰা শেষলৈকে চাই যাব ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ। চ' বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া আমি গেটৰ সন্মুখ পাইছোঁহি। গেটৰ সন্মুখেদি সোমাই যাম, প্ৰায় 2 কিলোমিটাৰমান যাব লাগিব। তাৰপিছতে আমি গৈ পাম ঢেকীয়াখোৱা বৰনামঘৰ। চ' এয়া ফাইনেলি আহি পাই গ'লোহি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ স্থাপিত ঢেকীয়াখোৱা বৰনামঘৰ। এয়া মূল গেট ভাগ আৰু এয়া আমি ভিতৰলৈ সোমাই আহিলোঁ। যিহেতু ভাদ মাহ চলি আছে, সেইহেতুকে বহুত মানুহৰ ভিৰ। এয়া মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে নিজে ৰুই যোৱা 1450 শকতে ৰোৱা বট বৃক্ষজোপা। যিহেতু নামঘৰৰ ভিতৰত বন্তি জ্বলোৱাটো নিষেধ, গতিকে সেয়ে সকলোৱে ইয়াতে বট বৃক্ষজোপাৰ তলতে সকলোৱে চাকি বন্তি জ্বলাইছে। চাকি ধূপ জ্বলালোঁ আমিও। চাকি ধূপ জ্বলোৱাৰ পিছত আমি ভিতৰত আৰু আছে বন্তিগৃহ। বন্তিগৃহত মানে মূল বন্তি ভাগ আছে। এয়া ভিতৰৰ বন্তিগৃহ। ইয়াত সকলোৱে চাকি ধূপ জ্বলাব পাৰে। আমিও চাকি ধূপ জ্বলালোঁ আৰু মনপত বন্তি গছিটো আৰু তেল দিয়া হ'ল। মূল বন্তি গছত তেল দি আমি পুনৰ বাহিৰলৈ ওলাই আহিলোঁ। বাহিৰৰ পৰিৱেশটো আপোনালোকক এবাৰ দেখুৱাম, কিমান ভক্তৰ ভিৰ অগণন। এয়া হ'ল ভৰি ধোৱা মহাভাগ। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে 1450 শকতে নদীৰ কাষত ভৰি ধোৱা মহাভাগ খুব সুন্দৰভাৱে সংৰক্ষণ কৰি ৰখা হৈছে। আপোনালোকে আহিলে দেখা পাব। এয়া মূল নামঘৰৰ মণিকূট ভাগ। যিহেতু বন্ধুসকল ভাদ মাহ চলি আছে, সেয়েহে মানুহৰ খুব সমাগম ভিৰ। সেইটো মানে ওচৰৰ পৰা দেখাম বুলি ভাবিছিলোঁ যদিও আপোনালোকক ওচৰৰ পৰা দেখাব নোৱাৰিলোঁ। তথাপিতো যিমানখিনি পাৰিছোঁ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া বাহিৰ ভাগ। বাহিৰত প্ৰসাদ ল'বৰ বাবে কিমান ভক্তৰ ভিৰ চাওক। এয়া লানি পাতি আছে প্ৰসাদ ল'বৰ বাবে। এয়া জিৰণি গৃহ। এয়া বাহিৰত থকা আৰু পৰিৱেশ পুখুৰী। ইয়াতে মাছ কাছ সকলো আছে। বান্দৰো আছে। কি সুন্দৰ পুখুৰী, পৰিষ্কাৰ পানী। বন্ধুসকল, যদিও কোনোবা অহা নাই ঢেকীয়াখোৱা নামঘৰলৈ, আপোনালোকে আহিব। ইয়াতে খুব সুন্দৰ পৰিৱেশ, ভাল লাগে। ভাদ মাহ এতিয়া আৰু 2-3 দিন আছে বাকী মাহত আহিলে আপোনালোকে ইমান মানুহ লগ নাপাব। ভাদ মাহটোত বেছি মানুহ হয়। ভাদ মাহত আহিলে ভাল লাগে। তাৰপিছত আমি বন্ধুসকল সম্পূৰ্ণ কাম আমাৰ সম্পূৰ্ণ হোৱাৰ পিছত আমি এতিয়া যাবলৈ ওলালোঁ আৰু লাহেকৈ। ইয়াতে বাহিৰতে ভকতসকলে এনেকৈ নাম গাই থাকে। তেওঁলোককো কিবা এটা অৰিহণা আমি আগবঢ়ালোঁ। খুব সুন্দৰকৈ তেওঁলোকে নাম গাই থাকে।
সকলোৱে দিয়া আৰু কিবা কিবি গাই শুনালে কিবা এটা আগবঢ়াইছো দেই আৰু তাৰপিছত বন্ধুসকল আমি তাৰ পৰা বিদায় ল'লোঁ। এইটো বাহিৰৰ পৰিৱেশ, ইয়াতে মেলা চলি আছে, খুব সুন্দৰ সুন্দৰ বস্তু পায় ইয়াতে দোকানবিলাকত কিনিবলৈ। বন্ধুসকল ভিডিঅ'টো আজিলৈ ইমানতে সামৰিছোঁ। পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰে। আজিলৈ নমস্কাৰ।